जिंदाबाद 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 आशा लॉन्ग लिव आशा लॉन्ग लिव 7 জুলাই 2025 তারিখে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম সাংগাৰ সভাপতিত্ব তথা আশা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত মৰাণ চহৰৰ প্ৰজাপতি বিবাহ ভৱনত এক বিশেষ সভা অনুষ্ঠিত কৰে। সভাখনিত আশা কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ, সাধাৰণ সম্পাদক দেবেন উৰাং, উপসভাপতি ৰিচা মুণ্ডা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট অৰিয়া, আশা ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা সন্তু দাস, অৰুণ বাউৰী, আশা ডিব্ৰুগড় জিলা সমিতিৰ আৰু জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে। राजेश मुंडा सुबह हैं बहुत माने बहुत ভাল लगा যে আমি ডিব্ৰুগড় ডিস্ট্রিক্টটা बहुत एक सक्रिय हुई और हमें परवर्ती हमने যিকোনো কার্যসূচী में যাতে আমি ডিস্ট্রিক্টটাকে আমি হিলাই দিতে পারবো কারণ আমি এখন অসম সরকারে আমি ডিব্ৰুগড় ডিস্ট্রিক্টটাকে মিনি স্কুল হিসাবে ঘোষণা করি। সভাপতি সম্মানীয় রেজান হর দাদা, সম্পাদক সাধারণ সম্পাদক দেবেন উরাং দাদা और उपसभापति রিচা মুন্ডা দাদা, তিনচুকিয়া जिला कमिटी के सम्मानीय सभापति एलबार्ट दादा और यहाँ उपस्थित थका जिला समिति के বিষয়ববীয়া ডিব্ৰুগড় जिला समिति के अंतर्गत विभिन्न आंचलिक कमिटी से आओ सम्मानीय सभापति संपादक से लेके समूह বিষয়ববীয়া सभा मान के सबसे पहले जवाहर सभा मान के जवाहर और आज तो दादा मैं नीतिमंडल बोल के गिरी संगठन तक हमारे डिब्रुगढ़ जिला समिति में शक्तिशाली रूप हिसाब से हमने के प्रतिष्ठा करे का हमने कभी परिचना है। आज हमने के जिला में डिब्रुगढ़ जिला में मैं बेलेग जिला के बाद मैं बोले के नहीं जान हमने के डिब्रुगढ़ जिला में देखे के प्रतिटि अंचल में जितने हमने के आंचलिक कमिटी माना है तो हमने देखे जब हमने के आदिवासी समाज में बहुत समस्या गिला है। हमने जो समस्या गिला समाधान करे के लिए हमने आगे जब किंतु हमने देखे के हमने ठीक समय बहुत काम कम है किंतु काम हमने के बहुत बेसी है। प्रतिटि अंचल में जो हमने देखे के जब हमने आदिवासी समाज के बहुत समस्या गिला है किंतु जोहार आज आमी डिब्रुगढ़ जिला आहिसु आमार माजत जेतु फैक्शन एटा आछिल आरो दुटा गोठे आमार डिब्रुगढ़ जिला एक लग हई आमार शिवकर्मी प्रेसिडेंट और लगते गौतम सांगा लगते एक लगते जिमान डिस्ट्रिक्ट कमिटी आछे सकलोए आही आमी डिब्रुगढ़ जिला आदिवासी छात्र संगठनक आमी देवेन उरां आमार जनरल सेक्रेटरी और लगते एक्जिक्यूटिव एलबार्ट अरिया आमी सदৌ অসম आदिवासी छात्र सन्थाय एकत्रितकৰণৰ जी प्रचेष्टा आमी हातत लैছোঁ एटु आरम्भ करिছোঁ आमी धुबुरीर পৰা हदियाলৈ किने और सदৌ অসম आदिवासी छात्र सन्था आमार जाति इस्यूले चाह श्रमिकर दैनिक मजुरी 551 टाका जनजातिकरण और आदिवासीসকলৰ माटी पाट्टा और जी आमार ज्वलंत समस्या आछे बागिचा अंचल बा आदिवासी अंचल এইবোৰ समस्या লৈ आमार आदिवासी छात्र संगठनत আজি एक लग হৈ आमी एक लग হৈ অসমৰ विभिन्न समस्या आदिवासी समस्या काम करार कारण आगबाढ़ी जाए। आज सदৌ অসম आदिवासी छात्र सन्थार आमी प्रजाति दल डिब्रुगढ़ जिलार मरणत उपस्थित होइছিলোহি और मरणर प्रजापति भवन आशा डिब्रुगढ़ जिला समिति संघर सभापतित्व एक सभा अनुष्ठित है। ये सभाते आशार अन्य एटा एक्शनर सभापतिके धरी केबाजनो বিষয়ববীয়া ইয়াত আহি আমাৰ লগত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু শিৱকৰ্মীক আমি আগন্তুক কাৰ্যকালৰ বাবে কাৰ্যকৰী সভাপতি হিচাপে কাম কৰি যাবলৈ দায়িত্ব অৰ্পণ কৰোঁ। লগতে ৰাজেশ মুণ্ডাক প্ৰচাৰ সম্পাদক হিচাপে কাম কৰি যাবলৈ দায়িত্ব অৰ্পণ কৰোঁ। আৰু যিবিলাক আঞ্চলিকৰ বিষয়ববীয়া আছিল পৰৱৰ্তী জিলাৰ গঠিত কাৰ্যনিৰ্বাহক সভাত তেওঁলোকে বিভিন্ন আঞ্চলিকৰ বিষয় বাবদ থকা বিষয়ববীয়াসমূহক তেওঁলোকে এডজাষ্ট কৰাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু এই সভাতে ডিব্ৰুগড় জিলাৰ যিমান বাগিচা আছে বাগিচা অঞ্চলত বাথৰুম সমিতি গঠন কৰাৰ লগতে যিবিলাক মাদক দ্ৰব্য সেৱনত আমাৰ যুৱক যুৱতী একাংশই সোমাই গৈছে এই বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। স্কুল চলৰ যি আমাৰ প্ৰগ্ৰাম আছিলে যি কাৰ্যসূচী আমি আগতে ঘোষণা কৰিছিলোঁ গাঁও বাগিচা অঞ্চলত স্কুল চলৰ যি কাৰ্যসূচী আছিলে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি এই সভাৰ যোগেদি আমি
এটাই আহ্বান জনাব বিচাৰোঁ যে ডিব্ৰুগড় জিলাৰ যিমান আদিবাসী ৰাইজ আছে, যিটো গৌতম চাংগাৰ নেতৃত্বত যি জিলা সমিতি আছে, এই জিলা সমিতিক সম্পূৰ্ণৰূপে সহযোগ কৰিব। তবেহে আমাৰ যিবিলাক জ্বলন্ত সমস্যাসমূহ আছে, এই সমস্যাসমূহৰ মাত মাতি যাব। আৰু এই আমি আশা কৰোঁ যে যি আশা ডিব্ৰুগড় জিলা সমিতি আছে, আদিবাসী সমস্যাৰ লগতে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাসকলতো আগন্তুক দিনত মাত মাতি যাব। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত মৰাণত এখন বিশেষ সভা আহ্বান হয় আৰু উক্ত সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজান হৰ, সাধাৰণ সম্পাদক দেৱেন ওৰাং, লগতে কেন্দ্ৰীয় বিষয়ববীয়া এলবাৰ্ট বৰায়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰিচা মুণ্ডা, লগতে আমাৰ জিলা সমিতিৰ উপসভাপতি যুটীয়া সম্পাদক, লগতে বহুকেইটা বিষয়ববীয়াৰ উপস্থিতিত এখন খুব গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আৰু বিশেষকৈ আজিৰ এই সভাৰ উদ্দেশ্যই আছিল যে আমাৰ যিসকল ভাই অন্য এটা পথত গতি কৰিছিলে বা অন্য ছাইডত গৈ কিনে কাম কৰিছিলে, সেইখিনি আমি জনগোষ্ঠীটোৰ তেখেতসকলে স্বাৰ্থৰ কাৰণে কাম কৰিছিল, কিন্তু আজি আমি তেখেতসকলক পুনৰ আমাৰ এই মঞ্চত আমাৰ ৰেজেন হৰৰ মানে নেতৃত্বত আমি তেখেতসকলক আঁকোৱালি ল'ব পাৰিলোঁ আৰু সুদূৰ ভৱিষ্যতে আমি তেখেতসকলৰ লগত খুব সুন্দৰকৈ একেলগে হৈ কাম কৰি যাম। লগতে